অমৰনাথ ভলে সেৱা দলৰ উদ্যোগত অহা 30 জুন তাৰিখে নলবাৰীৰ পৰা আমি 62জনীয়া পুৰুষ মহিলাৰ এটি দলে সুদূৰ কাশ্মীৰত থকা অমৰনাথ দৰ্শনৰ অৰ্থে যাবলৈ ওলাইছোঁ। আৰু এই যাত্ৰাৰ আগমুহূৰ্তত আমি আজি অমৰনাথ ভলে সেৱা দলৰ আটাইখিনি যিসকল যাত্ৰী যাব আটাইখিনি ইয়াত মিলিত হৈছোঁ। আমাৰ নলবাৰীৰ উপৰিও অসমৰ বিভিন্ন জিলাৰ ভক্ত আমাৰ লগত আছে। আটাইখিনি আমি 30 জুনত লোহিত এক্সপ্ৰেছ যোগে যাত্ৰা কৰিম। আৰু তাৰ আগমুহূৰ্তত 28 জুন তাৰিখে আমি নলবাৰী নাট্য মন্দিৰৰ সন্মুখত এটি বিশাল ভাণ্ডাৰা আয়োজন কৰিছোঁ, যিটো ভাণ্ডাৰাত আমি প্ৰায় 10,000 মানুহক ভোগ খোৱাৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন অনুষ্ঠান আছে, তাত সম্বোধনা অনুষ্ঠান আছে আৰু আশীৰ্বাদ অনুষ্ঠান আছে, যে আটাইখিনি যাত্ৰীক যেন মানুহে আশীৰ্বাদ কৰে সেই অনুষ্ঠানতো আছে। সেইখিনি অনুষ্ঠানতো আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু আমি যি 30 জুনত যাম, এই যোৱাৰ আগমুহূৰ্তত যাত্ৰীখিনিৰ লগত এটা চিনাকি পৰিচয় হ'লোঁ আৰু যাত্ৰাৰ সম্পৰ্কে ডিটেইলছ কথা পাতি যাত্ৰা কেনেকৈ কি কৰিম আমি তাৰ বাবে আজি এই ভাণ্ডাৰাটো আৰু এই বৈঠকখন আয়োজন কৰিছোঁ। আমি টোটেল 62জনীয়া পুৰুষ মহিলাৰ দলে আমি যাত্ৰা কৰিম। আমি এই হিচাপতে আমি চৰকাৰলৈ এটা আহ্বান জনাম। আমি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি মেইল কৰিছোঁ অমৰনাথ ভলে সেৱা দলৰ তৰফৰ পৰা। তাৰ উপৰিও আমাৰ সকলোৰে মৰমৰ নলবাৰী সমষ্টিৰ শক্তিশালী বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক ইতিমধ্যে আমি চিঠি এখন দিছোঁ আৰু তেখেতৰ দ্বাৰাইদি আমি মুখ্যমন্ত্ৰীকো এখন চিঠি প্ৰদান কৰিছোঁ, যেন অমৰনাথ যাত্ৰীখিনিক, বিশেষ কৰি অমৰনাথ যাত্ৰীখিনিক যেন আমাক ইয়াতে আশীৰ্বাদ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। তাৰ উপৰিও আৰ্থিকভাৱে যেন কিছু সহায় কৰাৰ বাবে আমি আহ্বান কৰিছোঁ, কিয়নো যোৱা বছৰ আমাৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱেও কিছু সহায় কৰিছিল অমৰনাথ যাত্ৰীখিনিক। এইবুলিও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ, জয়ন্ত মল্ল বৰুৱাদেৱক আহ্বান কৰিছোঁ, যেন আমাৰ যাত্ৰীখিনিক অকণমান ভালকৈ আশীৰ্বাদ দিয়াৰ লগতে আৰ্থিকভাৱে অকণমান সহায় কৰে। Stay informed, stay ahead. News Any 365.